বিহু গীত মই শুনাম বাৰু, আজি এতিয়া নালাগে, কাপোৰটো ভাল পিন্ধি থকা নাই, পিছত গাই দিম। ৱাৰ্ড মেম্বাৰ 2-3জন খেলক, খালি এটা খেলুৱৈ সুলভ মনোভাৱেৰে খেলিব লাগে, ইজনে সিজনক সমালোচনা কৰিব নালাগে, এটা যাতে সুন্দৰ উৎসৱ মুখৰ পৰিৱেশত তেওঁলোকে ইলেকশ্যনটো এতিয়া ছেমি ফাইনেল নে কোৱাৰ্টাৰ ফাইনেলটো নাজানো। বিহুত কি পৰিকল্পনা আছে? বিহুত পৰিকল্পনা এইটোৱেই যে আমাৰ অসমবাসী ৰাইজৰ হৈ ভগৱানৰ ওচৰত আশীৰ্বাদ বিচৰা আৰু তাৰ লগে লগে এই বহাগে যাতে বহাগৰ আনন্দতে যাতে অসমে শান্তি আৰু প্ৰগতিৰ ৰাস্তাৰে খোজ কাঢ়ে, তাৰ বাবে পৰম পিতাৰ ওচৰত আশীৰ্বাদ বিচাৰোঁ। বিহু গীত মই শুনাম বাৰু, আজি এতিয়া নালাগে, কাপোৰটো ভাল পিন্ধি থকা নাই, পিছত গাই দিম। পঞ্চায়তত এতিয়ালৈকে আমি প্ৰায় 200টা আঞ্চলিক পঞ্চায়ত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছোঁ আৰু 17-18টা জিলা পৰিষদ আমি বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছোঁ। সদস্য যদিও দলৰ টিকেটত নাই, কিন্তু আমাৰ দলৰ কাৰ্যকৰ্তা 1000তকৈ ওপৰত ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। মই ভাবোঁ যে পঞ্চায়ত ইলেকশ্যনত এইবাৰ এক প্ৰকাৰ কংগ্ৰেছ দলে আমি জিকাটোৱে বিচাৰিছে আৰু কংগ্ৰেছেও আমাক এক প্ৰকাৰ ৱাক অভাৰ দিছে, বহুত বেছি নিৰ্দলীয় প্ৰাৰ্থীও নাই। গতিকে মই ভাবোঁ যে এইবাৰ আমি অভিলেখ সংখ্যক পঞ্চায়তত আমি জয়লাভ কৰিম। এইটো আমি তেওঁলোকক খেলিব দিছোঁ। যিহেতু বিজেপিৰে প্ৰতিদ্বন্দ্বী কংগ্ৰেছ নহয়, বিজেপিৰ ভিতৰতে, গতিকে আমি টিকট দিয়া নাই। ৱাৰ্ড মেম্বাৰ 2-3জন খেলক, খালি এটা খেলুৱৈ সুলভ মনোভাৱেৰে খেলিব লাগে, ইজনে সিজনক সমালোচনা কৰিব নালাগে, এটা যাতে সুন্দৰ উৎসৱ মুখৰ পৰিৱেশত তেওঁলোকে ইলেকশ্যনটো এতিয়া ছেমি ফাইনেল নে কোৱাৰ্টাৰ ফাইনেলটো নাজানো। ইয়াৰ পিছত BTR ইলেকশ্যনো আছে, মিচিং ইলেকশ্যনো আছে, আমাৰ সোণোৱাল কছাৰীৰ ইলেকশ্যন আছে। গতিকে কোনটো ছেমি ফাইনেল কোৱাৰ্টাৰ ফাইনেল কোৱা টান, কিন্তু যিয়ে নহওক কোৱাৰ্টাৰ ফাইনেল হ'লেও আমি জিকিম, ছেমি ফাইনেলতো আমি জিকিম, ফাইনেলতো আমি এবাৰ যোগ্যকৈ সেৱা কৰি মই আমছুৱে হওক, অসমৰ যিসকলে ৱাকফ আইনখনক বিৰোধিতা কৰিব বিচাৰে, মই এটা কথাই ক'ম যে উচ্চতম ন্যায়ালয়ত ইয়াৰ গোচৰ চলিছে। কাৰোবাৰ কিবা পক্ষ ৰাখিব আছে, উচ্চতম ন্যায়ালয়ত ৰাখক, কথাটো তাতে ভালকৈ আলোচনা হ'ব। অসমৰ ৰাস্তাত যদি কোনোবাই নামে, ৱাকফক সমৰ্থন কৰা মানুহো ৰাস্তাত নামি যাব, তেতিয়াতো কাজিয়া পেচালে হ'ব। আমি অসমত কাজিয়া পেচাল নিবিচাৰোঁ। আমছুক মই ক'ম যে ভাই, আপোনালোকে বিৰোধিতা কৰিলে সমৰ্থন কৰা মানুহোতো আছে, গতিকে আমাক সংঘাত নালাগে। আমি ইয়াত ভাতৃত্বমূলকভাৱে সকলো চলি থাকিব লাগে, অসমখন আগুৱাই লৈ যাব লাগে। সেইকাৰণে ভাল আৰু বেয়া আমি তাৰ পাৰ্থক্যটো বুজি পাব লাগে। কোনোবাই ৱাকফক বিৰোধিতা কৰিছে, মোৰ ক'বলগীয়া নাই, সুপ্ৰিম কোৰ্টত যাওক। সমৰ্থন কৰিছে তেওঁ সুপ্ৰিম কোৰ্টত যাওক। যেনেকৈ ৱাকফ আইনক আমি সমৰ্থন কৰিছোঁ, যোৱাকালি সমৰ্থনত আমি সুপ্ৰিম কোৰ্টত গৈছোঁ। আমছুৱে বিৰোধিতা কৰি সমৰ্থন যাওক।